নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল মই পল্লৱী পাঠক আজি মই আহিছো তোমালোকলৈ আৰু এটা ভিডিঅ' লৈ আমি আলোচনা কৰি আছিলো সপ্তম শ্ৰেণীৰ গণিতৰ পাঠ পৰিসীমা আৰু কালি আহা আমি আলোচনা কৰো আজি আমি আলোচনা কৰিবলৈ লৈছো অনুশীলনী 11.2 ৰ 8 নম্বৰ 8 অংকটোলে এতিয়া ইয়াতে কি দিয়া আছে এখন গাড়ীৰ চকাৰ ব্যাস 98 সেন্টিমিটাৰ চকাটো 300 পাক ঘূৰিলে কিমান দূৰ বাট অতিক্ৰম কৰিব নিৰ্ণয় কৰা আমাক দিয়া আছে চকাটোৰ ব্যাস 98 সেন্টিমিটাৰ গতিকে আমি অংকটো কৰি যাও নহয় জানো দিয়া আছে আৰম্ভ কৰিছো দিয়া আছে গাড়ীখনৰ চকাৰ ব্যাস ব্যাস হল ডি অৰ্থাৎ ডি দিয়া আছে 98 সেন্টিমিটাৰ এতিয়া কৈছে চকাটো 300 পাক ঘূৰিলে কিমান দূৰ বাট অতিক্ৰম কৰিব তাৰ আগতে আমি কি কৰিব লাগিব চকাটোৰ পৰিধিটো উলিয়াই লওঁ নহয় জানো এতেকে যেহেতু চকাটো বৃত্তাকৃতিৰ এতেকে চকাটোৰ পৰিধি হ'ব পাই ডি আমি যদি নাম্বাৰবোৰ বহুৱাই যাওঁ পাই মানটো হ'ব 22/7 আৰু ডি হ'ব 98 আমি কটাকটি কৰিলে অৰ্থাৎ 22 into 14 কিমান হয় আমি চাই লওঁ 308 আমি বৃত্তটোৰ পৰিধি অৰ্থাৎ চকাৰ পৰিধিটো পাওঁ 308 সেন্টিমিটাৰ এতিয়া চোৱা এইটো হ'ল পৰিধি অৰ্থাৎ চকাটো যদি এপাক এনেকৈ ঘূৰে কিমান দূৰ অতিক্ৰম কৰিব 308 সেন্টিমিটাৰ অতিক্ৰম কৰিব এপাকত এতেকে চকাটোৱে এপাকত যাব 308 সেন্টিমিটাৰ এতেকে চকাটোৱে কিমান পাক দিব বুলি কৈছে 300 পাক চকাটোৱে 300 পাকত যাব কিমান যাব এপাকত যদি 308 যায় 300 পাকত তাৰ 300 গুণ যাব নহয় জানো গতিকে আমি 308 ক 300 ৰে মাল্টিপ্লাই কৰি দিম আমি কৰি চাও কিমান হয় 308 multiplied by 300 0 0 অৰ্থাৎ 92,400 সেন্টিমিটাৰ এনসাৰটো আহিব 92,400 সেন্টিমিটাৰ অতিক্ৰম কৰিব আশা কৰো তোমালোকে নিশ্চয় বুজি পাইছা নহয় জানো ঠিক আছে বাৰু আমি আগবাঢ়িছো এতিয়া পিছৰ অংকটোলে ইয়াতে দিয়া আছে বৃত্তাকৃতিৰ বাগিচা এখনৰ চাৰিওফালে জেওৰা দিওতে 2640 টকা খৰচ হ'ল প্ৰতি মিটাৰ জেওৰাৰ খৰচ 28 টকা হলে বাগিচাখনৰ পৰিধি কিমান মিটাৰ হ'ব ইয়াতে চাই লোৱা 1 মিটাৰত খৰচ হৈছে 28 টকা বা 28 টকা খৰচ হয় কিমানখিনি দূৰত্বৰ কাৰণে 1 মিটাৰৰ কাৰণে গতিকে ইমান টকা খৰচ কিমানখিনি দূৰত্বৰ কাৰণে হ'ব সেই কথাটো যদি আমি উলিয়াই লওঁ তেনেহলে বাগিচাখনৰ পৰিধি আমি পাইয়ে যাম নহয় জানো ঠিক আছে বাৰু আমি কৰি গৈছো দিয়াৰ দৰে দিয়া আছে 28 টকা খৰচ হয়
1 মিটাৰৰ বাবে এটাকে 1 টকা খৰচ হ'ব 1/28 মিটাৰৰ বাবে এতিয়া আমাক কৈছে 2640 টকা খৰচ হ'ব কিমানৰ কাৰণে 1/28 into 2640 এইটো কাৰণে গতিকে আমি এতিয়া অংকটো এই ধৰণে কৰিব লাগিব 2640 divided by 28 আমি অংকটো কৰি চাওঁ নহয় জানো 2640 আমি ইয়াতে যদি লিখি লওঁ 2640 divided by 28 আমি প্ৰথমতে 2 ৰে কটাকটি কৰো অকমান সৰু কৰি লওঁ 2 ৰে কটাকটি কৰিলে ইপিনে 14 হ'ব ইপিনে হ'ব 1320 এতিয়া আমি আকৌ যদি 2 ৰে কটাকটি কৰো ইপিনে হ'ব 7 ইপিনে হ'ব 6 0 এইখিনি আমি পালো এতিয়া আমি হৰণ কৰি চাওঁ 660 7 আমি 66 যদি লওঁ তেনেহলে আমাৰ প্ৰথমতে 9 ৰে যাব তাৰপিছত আমি 4 ৰে ডিভাইড কৰিব পাৰিম এইবাৰ আমাৰ 2 আহিলে পইণ্ট দিলো 20 এইদৰে কন্টিনিউ হৈয়ে থাকিব কিন্তু আমাক কি বিচাৰিছিলে যে 2640 টকাত খৰচ হ'ব কিমান মিটাৰ অৰ্থাৎ কিমান মিটাৰৰ বাবে 2640 টকা খৰচ হ'ব আমি এতিয়া উত্তৰ এটা পাইছো যে 94 ইয়াতে যদি আমি লিখো 94.28 মিটাৰৰ বাবে হয়নে এতেকে আমাৰ যিখন বৃত্তাকৃতিৰ বাগিচাখন আছিলে এতেকে আমি লিখিব পাৰো এতেকে বৃত্তাকৃতিৰ বাগিচাখনৰ পৰিধি কি হ'ব পৰিধি হ'ব 94.28 মিটাৰ এইখিনি আশা কৰো তোমালোকে বুজি পাইছা এই অংকটো এটা বিশেষত্ব আছে যে আমি ইমান সময় সূত্ৰ প্ৰয়োগ কৰি যেনেকৈ আমাক ব্যাসাৰ্ধ লাগে ব্যাস লাগে আমি পাইৰ মান লৈছো কিন্তু এই অংকটোত আমি একোৱেই ল'ব লগা হোৱা নাই মাত্ৰ আমাক ইয়াতে কোৱা হৈছিল যে বৃত্তাকৃতিৰ বাগিচা এখনত 1 মিটাৰত খৰচ হৈছে 28 rupees আৰু সেইটোৰ পৰা 2640 ইমান টকা যদি খৰচ হয় বাগিচাখনৰ পৰিধি উলিয়াব লাগে আশা কৰো তোমালোকে নিশ্চয় বুজি পাইছা নহয় জানো ঠিক আছে আমি আগবাঢ়িছো পিছৰ অংকটোলে ইয়াতে দিয়া আছে চোৱা 10 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্তাকাৰ কাগজ এটুকুৰাৰ পৰা 4 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ কাগজ এটুকুৰা কাটি পেলাই দিয়া হয় কাটি পেলোৱা টুকুৰাটোৰ পৰিধি প্ৰথম কাগজৰ টুকুৰাৰ পৰিধিতকৈ কিমান সৰু হ'ব তোমালোকক বুজাবৰ কাৰণে মই চিত্ৰৰ সহায় লৈছো চিত্ৰৰ সহায়ত বুজালে আৰু অকমান সুবিধা হ'ব বুজিবলৈ আমি ইয়াতে এটা বৃত্ত আঁকি লৈছো
এয়া মন কৰিবা চিত্ৰত আমি দুটা বৃত্ত আঁকিছো ইয়াৰে আমি ধৰি লৈছো যে আমাৰ যেটো প্ৰথম বৃত্তটো আছে এই ডাঙৰ বৃত্তটোৰ আমাৰ ব্যাসাৰ্ধ আমি ধৰি লৈছো 10 সেন্টিমিটাৰ ইয়াতে কোৱা হৈছে 10 সেন্টিমিটাৰ আৰু সৰু বৃত্তটোৰ ব্যাসাৰ্ধ আমি ধৰি লৈছো 4 সেন্টিমিটাৰ এতিয়া আমাক কোৱা মতে এই ডাঙৰ বৃত্তটোৰ পৰা আমি 4 সেন্টিমিটাৰৰ বৃত্তটো কি কৰিম কাটি টুকুৰাটো পেলাই দিছো আৰু কাটি পেলোৱা টুকুৰাটোৰ পৰিধি প্ৰথম কাগজৰ টুকুৰাৰ পৰিধিতকৈ কিমান সৰু হ'ব গতিকে আমি দুটা বৃত্তৰে পৰিধি উলিয়াব লাগিব নহয় জানো আমি ধৰি লৈছো আমাক ইয়াতে দিয়া আছে বাৰু দিয়া আছে আমি যেহেতু দুটা বৃত্ত পাইছো ডাঙৰ বৃত্ত বুলি ধৰি লৈছো ডাঙৰ বৃত্তটোৰ ব্যাসাৰ্ধ ডাঙৰ বৃত্তটোৰ ব্যাসাৰ্ধ 10 সেন্টিমিটাৰ এটো কি হয় আর ব্যাসাৰ্ধ দিয়া আছে এতেকে বৃত্তটোৰ পৰিধি কিমান হ'ব পৰিধি c ইকুৱেল আমি পাম 2 পাই r ইয়াতে 2 পাই মান দিয়া আছে 22/7 আৰু r ৰ মান দিয়া আছে ইয়াতে 10 গতিকে আমি চাই লম বৃত্তটোৰ কিমান হ'ব তলত থাকিব 7 ওপৰত হ'ব 440 ইমানখিনি সেন্টিমিটাৰ আমি লৈ গৈছো পিছৰ পৃষ্ঠালে আমি যদি কৰি চাও 440/7 তেনেহলে আমি কৰিব পাৰিম এই ধৰণে কন্টিনিউ হৈ যাব গতিকে আমি বৃত্তটোৰ পৰিধিটো লিখিব পাৰো 62.8 সেন্টিমিটাৰ এটো হ'ব আমাৰ ডাঙৰ বৃত্তটোৰ পৰিধি এতিয়া দ্বিতীয় বৃত্তটোৰ ক্ষেত্ৰত ব্যাসাৰ্ধ হৈছে 4 সেন্টিমিটাৰ এতেকে বৃত্তটোৰ পৰিধিটো উলিয়াব লাগিব আমি এতেকে বৃত্তটোৰ পৰিধি হ'ব আমি পাম এটা 176/7 পালো আমি 176 আমি 176 যদি আমি 7 এৰে ডিভাইড কৰো তো উঠি যাব
অৰ্থাৎ 25.1 পাম 25.1 সেন্টিমিটাৰ এতিয়া এইটো আমি পালো দুটা আমি ডাঙৰ বৃত্তটোৰ কাৰণে যেটো পৰিধি পালো এটো পালো 62.8 আৰু সৰু বৃত্তটোৰ কাৰণে আমি পৰিধি পালো 25.1 এতিয়া আমাক কোৱা হৈছে যে সৰু বৃত্তটো চিত্ৰটো চালে মন কৰিবা ইয়াতে আমাক কোৱা হৈছে যে এই সৰু টুকুৰাটো কাটি পেলোৱা হৈছে ইয়াৰ পৰা আৰু ইয়াতে খুদিছে কাটি পেলোৱা টুকুৰাটোৰ পৰিধি আৰু প্ৰথম কাগজৰ টুকুৰাৰ পৰিধিতকৈ কিমান সৰু অৰ্থাৎ আমি পৰিধি দুটাৰ কি কৰিব লাগিব তাৰ বিয়োগফল এটা উলিয়াব লাগিব নহয় জানো এতিয়া এতেকে বৃত্ত দুটাৰ পৰিধিৰ পাৰ্থক্য হ'ব 62.8 minus 25.1 সেন্টিমিটাৰ এতিয়া আমি ইয়াতে লাহেকে কৰি চাইছো 62.8 আৰু এটা আছে 25.1 আমি যদি এই পৰিধি দুটাৰ পাৰ্থক্যটো চাও তেনেহলে আমি কিমান পাম 7 অৰ্থাৎ আমি পাম 37.7 সেন্টিমিটাৰ এইটোৱে হ'ব এই দুটাৰ পাৰ্থক্য আশা কৰো তোমালোকে নিশ্চয় বুজি পাইছা নহয় জানো প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল আমাৰ আজিৰ ভিডিওটো ইমানখিনিয়ে আছিলে আৰু 11.2 ৰ অংকখিনিৰ অনুশীলনীটো ইমানখিনিয়ে আছিলে আমি আজি যিখিনি আলোচনা কৰিলো মই আশা কৰিম তোমালোকে সকলোৱে বুজি পাইছা আৰু তোমালোকে নিজৰ নোট বহীখনত আকৌ এবাৰ সুন্দৰকৈ অংকটো টুকি থবা আৰু প্ৰেক্টিছ কৰিবা কাৰণ গণিত আমি যিমানেই প্ৰেক্টিছ কৰিম মানে আমাৰ বাবে সহজ হৈ পৰিব আমি আহিম আৰু এটা নতুন ভিডিও লৈ তেতিয়ালৈ নমস্কাৰ